মুৰ্গীৰ মাংসৰ বইল খাই বাৰু ভাল পায়নে? আজি মই লৈ আহিছোঁ মুৰ্গীৰ মাংসৰ বইলৰ এটা ৰেচিপি। এনেকৈ খাই মই খুবেই ভাল পাওঁ, গতিকে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই কেৰাহীখনত অলপমান নিমখ দি লৈছোঁ যাতে মাংসবোৰ লাগি নধৰে, আৰু এতিয়া মই এয়া কাটি থোৱা লোকেল মুৰ্গীবোৰ ইয়াত দি দিছোঁ। আৰু এতিয়া মই অলপ সময় লৰাই থাকিম, তেতিয়া মাংসবোৰ লাগি নধৰে, গতিকে অকণমান সময় লৰাই মই এতিয়া এখন ঢাকোনেৰে ঢাকি দিম, আৰু ঢাকি দি মই তাৰ পৰা মাংসৰ তেলবোৰ ওলাবলৈ দিম। একেবাৰে ল' ফ্লেমত ৰাখিম। আৰু এতিয়া মই পাচলিবোৰ ভালদৰে কাটি ল'ম। তাৰ কাৰণে মই লৈছোঁ স্কোৱাছ আৰু ৰঙালাও, আলু, জলকীয়া, নহৰু আৰু আদা। এতিয়া স্কোৱাছ আৰু ৰঙালাওৰ বাকলিবোৰ আৰু আলুৰ বাকলি মই ভালদৰে গুচাই লৈছোঁ, আৰু এতিয়া মই স্কোৱাছ আৰু ৰঙালাওবোৰ দীঘলীয়াকৈ কাটি ল'ম। আৰু লগতে মই নহৰু, আদা আৰু জলকীয়াৰ এটা মই পেষ্ট বনাম। মই আচলতে নিজে খুন্দি ল'ম, খুন্দি ল'লে খাবলৈ ভাল হয়। বইলত সদায় খুন্দিয়ে দিব লাগে, যদিহে আমি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিওঁ বেছিকৈ পিচি যায়, গতিকে খাবলৈ বৰ এটা ভাল নালাগে। গতিকে আধা খুন্দা হ'লে মানে সদায় বইলত খাবলৈ ভাল হয়, গতিকে মই খুন্দুনাত খুন্দি লৈছোঁ। আৰু এতিয়া মই কেইটামান গোটা নহৰু কেইফুটামান থৈ দিছোঁ, আৰু লগতে জলকীয়া কেইটামান দীঘলীয়াকৈ মই কাটি ল'লোঁ। আৰু এয়া মোৰ মাংসবোৰৰ পৰা তেল ওলোৱা আৰম্ভ হৈ গ'ল। এতিয়া মই গোটেই পাচলিবোৰ ইয়াত দি দিলোঁ, আৰু লগতে আদা, নহৰু, জলকীয়াৰ পেষ্টটো দি দিছোঁ। গোটেইবোৰ দি মই ইয়াত এতিয়া গৰম পানী দি দিম, আৰু গৰম পানী দি মই প্ৰায় 45 মিনিটমান সময় বইল কৰিম হাই ফ্লেমত। কাৰণ বইল আমি যিমান সময় বইল কৰোঁ সিমানেই বেছি খাবলৈ ভাল হয়, কাৰণ তেতিয়াহে তাৰ পৰা ৰসবোৰ ওলাই যায়। আৰু যেতিয়া পাচলি আৰু মাংসৰ ৰসটো ধুনীয়াকৈ ওলাই যায়, তেতিয়াহে বইলৰ জোলটো খাবলৈ ভাল লাগে। আৰু এতিয়া মোৰ এয়া মাংস হৈ গ'ল ৰেডি, আৰু মই তাত এতিয়া অলপমান মান ধনিয়া ছটিয়াই দিছোঁ। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰিব। আজিলৈ আহিলোঁ, বাই।